জিয়া জিয়া মৰমে খাৰু পালে গোপনে উশাহৰে ঠিকনাত মাথো তুমি ভৌতুলি দুটি মনে প্ৰণয়ৰে পৰাণ চুমে আকলুৱা কলিজাৰ তৃষা তুমি মেঘৰ তালে তালে নাচে বৃষ্টি উঠৰ পৰশতো নাচে বৃষ্টি কিশোৰ সেই টকাখিনি মই গাঁৱৰ পামত লগাবৰ কাৰণে মই বৰ চিন্তা কৰিছো বুজিছা আৰু এতিয়াও অন্তত মই টকা দিব পৰা অৱস্থাত নাই বেলেগ ব্যৱস্থা কৰিব নোৱাৰেনে পোৱা মই এটা চেষ্টা কৰিছো চব মিলাই মই তোমাক এতিয়া 5 লাখ মানহে দিব পাৰিম তুমি খোৱা নাই তুমি টোপনি যোৱাচোন ভাইটিয়ে টকা মেনেজ কৰিবই তুমি চিন্তা নকৰিবা শুই থাকা মা দাদাক কথা এটা ক'ব লাগিছিলে কি কথা নহয় মানে মোৰ বিলবিলাক ফচাই ৰখাৰ বাবে নতুন কামটো ষ্টাৰ্ট কৰিব পৰা নাই দাদাই 10 লাখ মান টকা দিব পাৰিব নেকি মানে কামটো ষ্টাৰ্ট কৰিব পাৰিলে বিলবিলাক ৰেগুলাৰ বেচিছত ক্লিয়াৰ কৰিব পাৰি তই তাক সুধি চাবিচোন ইমান টকা বা তাৰ হাতত আছে নে নাই লোন ললেও লোন পাবতো তই কথাটো পাতি লচোন তাৰ লগত মোৰ ক'বলৈ বেয়া লাগিছে বাবেহে মা মা হেল্ল' হয় নাই মই ওলাইছোৱে ধৰক 10 মিনিট অ'কে আপুনি বাকীখিনি পেপাৰ্ছ ৰেডি কৰক মই আহি আছোঁ ঠিক আছে থেংক ইউ মা ব্ৰেকফাষ্ট দিয়া দেৰি হৈছে নিছো নিছো থেংক ইউ খাই ল শৰৎ অ মা কি হৈছে মা শৰৎ ইয়াৰ বোলে তোৰ লগত কথা এটা আছে সেইটো আকৌ তুমি কিয় ক'ব লাগে ক ঐ ক মানে সোমবাৰৰ পৰা মোৰ নতুন কামটো ষ্টাৰ্ট হ'ব
ভালকে কৰিবি ভালকে কৰিবলৈকে টকা লাগে শুন না তই 10 লাখ টকা এটা দি না মই তোক প্ৰতি মাহে 2 মানকৈ ঘূৰাই দি থাকিম নাই যদি লোন এটাকে ল'ব পাৰো মানে মোৰ লোন নহয় সিভিল বেয়া ভাইটি একচুয়ালি মই 14 লাখ টকাৰ লোনটো অলৰেডি এপ্লাই কৰি দিলোঁ কি অলপ দেৰি পিছত পইচাও পাই যাম ইমান টকাৰ লোন কিয় লৈছ ভালে হৈছে দে মোৰ কামত আহিব সৰি খৰত সেই পইচাখিনি মই তোক দিব নোৱাৰিম একচুয়ালি মই সেই লোনটো কিশোৰ কাৰণে লৈছোঁ মা সৌৰভদাৰ জীয়েকৰ হাৰ্টৰ প্ৰব্লেম পাইছে গতিকে ট্ৰিটমেণ্টৰ কাৰণে মুম্বাইলৈ লৈ যাব তাৰ কাৰণে কিশোৰক হেল্প কৰিবলৈ মই লোনটো এপ্লাই কৰিলোঁ পিছে মোৰ তাত 4 লাখ মান টকা আছে সেয়া মই তোক দিব পাৰিম 4 লাখ তই পালি নে ঠিক আছে মই ওলাই আছো ৰ হা না মই ওলাইছো অ'কে বন্ধুৰ ভতিজীৰ বাবে টকা হয় নিজৰ ভায়েকৰ বাবে নহয় তাকে তাইক তুলি লোৱা মানুহঘৰে তাইৰ বেমাৰটো বৰ সহজভাৱে লৈছে সেইবাবে দায়িত্ববিহীন ল'ৰা এটাৰ ওপৰত দায়িত্ব দি তেওঁলোক বহি আছে কোন ল'ৰা এই কিছ তুমি চিনি নাপাবা সি বহুত কম সময়তে বহুত টকা মেনেজ কৰাৰ দায়িত্ব লৈছে ইমান সহজ বুলি ভাবিছে নেকি সি আৰু সেইকাৰণেই তই পইচাকেইটা দি সহায় কৰিম বুলি ভাবিছ মেনেজ কৰিব পাৰিলে পইচাখিনি ঘূৰাই দিব উঠৰ পৰশত নাচে বৃষ্টি উঠৰ পৰশত নাচে বৃষ্টি বীণা খুৰা ইমান ৰাতিপুৱাই কলৈ যাওঁ কাম এটা আছিলে ৰচোন মইতো কালিৰে পৰা ডিষ্টাৰ্ব হৈ থকা যেন দেখিছোঁ আৰু ৰাতিও বহুত দেৰিলৈকে তোৰ ৰুমৰ লাইট জ্বলি আছিল নাই মই এনেই অলপ কি হৈছে কচোন মানে আশ্ৰমৰ ছোৱালী এজনীৰ বহুত বেছি গা বেয়া হৈছে তই কালি কৈছিলি নেকি কালি কৈছিলো নেকি মই তাকে তাইক তুলি লোৱা মানুহঘৰে তাইৰ বেমাৰটো বৰ সহজভাৱে লৈছে সেইবাবে দায়িত্ববিহীন ল'ৰা এটাৰ ওপৰত দায়িত্ব দি তেওঁলোক বহি আছে কোন ল'ৰা এই কিছ তুমি চিনি নাপাবা সি বহুত কম সময়তে বহুত টকা মেনেজ কৰাৰ দায়িত্ব লৈছে ইমান সহজ বুলি ভাবিছে নেকি সি আৰু সেইকাৰণেই তই পইচাকেইটা দি সহায় কৰিম বুলি ভাবিছ মেনেজ কৰিব পাৰিলে পইচাখিনি ঘূৰাই দিব নহ'লে এইখিনিয়ে খৰচ কৰিব ভাল কৰিছ ৰচোন কথা এটা সুধো কি কথা আশ্ৰমৰ সকলো ল'ৰা ছোৱালীক এনেদৰে কেয়াৰ লওঁনে কিয় সুধিলা নহয় মানে এই ধৰণে খৰচ কৰিব লগা হ'লে মাহেকততো বহুত টকা পইচা লাগিব
পংখী বহুত স্পেচিয়েল হয় খুৰা তাইক লগ পালে তুমি গম পাবা তাইকটো তুমি লগো পাইছা পাৰ্কৰ বাহিৰত অঁ সেই ছোৱালীজনী নেকি অঁ এই অকণমানি ছোৱালীজনী কি হৈছে হাৰ্টত ব্লকেজ হৈছে সৰু হৈ আছে এতিয়াই যদি অপাৰেশ্যন কৰে তেনেহ'লে প্ৰব্লেম নাথাকিব কিন্তু তাইৰ খুৰাকটোতো মোৰ দেৰি হৈছে খুৰা মই গৈ থাকোঁ বিৰিনা এই সময়ত কলৈ গ'ল মা মই আজি স্কুললৈ কিয় নাযাওঁনো তোমাৰ গাটো বেয়া যে সেইকাৰণে ভালে হ'ল তেতিয়াহ'লে মই খেলিব পাৰিম খেলিব পাৰিলেও আমি কিন্তু কেইদিনমান স্কুল নাযাওঁ কাৰণ আমি মুম্বাইলৈ যাম মুম্বাই ফিল্ম চিটি ইয়ে মই কিন্তু ফিল্মৰ শ্বুটিং চাম আৰু অমিতাভ ককাৰ ঘৰটোও চাম চাব দিবনে কেলে নিদিব আমাৰ জিউ বেটাই ক'লে চাব দিবই ন ওকে তেনেহ'লে মই কি কি চাম মই লিষ্ট বনাওগৈ ঠিক আছে তুমি লিষ্ট বনোৱা ওকে একো নাই বৌ নিজৰে ঘৰ আৰু এখন বিয়া হোৱা হ'লেহে নিজৰ ঘৰ হ'লহেঁতেন মই কথাবোৰ চিধাকৈ কওঁ বেয়া নাপাবা একো নাই বৌ পংখীৰ এতিয়া কেনেকুৱা স্কুললৈ যাব লাগে বোলে হয় নেকি উঠৰ পৰশত নাচে বৃষ্টি উঠৰ পৰশত নাচে বৃষ্টি কিশোৰ টকাৰ যোগাৰ হৈ গ'ল কি হ'ল আজিৰ দিনত কোনেও কাকো এনেকৈ সহায় নকৰেও তই কৰে নহয় চা ভাই মোৰ এটা বিশ্বাস আছে যে যেতিয়ালৈকে তই আনৰ ভাল কৰি থাকিবি ভগৱানে তোৰ কেতিয়াও বেয়া হ'ব নিদিয়ে এতিয়া সেয়া লাগে বন্ধুৰ ৰূপতে হওক বা বেলেগ ৰূপতে হওক সহায় কৰিবলৈ কিন্তু আহিবই তাৰ মানে তই ভগৱান অ' তই ইমান দিনে গমেই পোৱা নাছিলি মই যে মহাদেৱ এটা কথা কিন্তু এতিয়া তোক কৈ থওঁ মানুহজনক কৈ থৈ আহিছোঁ যেতিয়া তেওঁ টকাখিনি গোট খাব মোক গোটেই টকাখিনি দি মাটিখিনি কিনি ল'ব তেতিয়া কিন্তু মই টকাখিনি তোক ঘূৰাই দিম ঘূৰাই ল'ম বুলি কথা দে নহ'লে কিন্তু নলওঁ মই চেণ্টি দিছ নাই দিয়া চেণ্টি সঁচাটো কৈছোঁ
আৰু 1 লাখ টকা নহয় পুৰা পুৰি 14 লাখ টকা আমাৰ বন্ধুটো আজিৰ নহয় কিশোৰ বহুত দিন পাগল টকাখিনি ল'ম বুলি ক হ'ব দে ঘূৰাই দিবি আচ্ছা তই বৰ্তমান এই 3 লাখ টকা লগত ৰাখ বাকীখিনি মই তোৰ একাউণ্টত ভৰাই দিম ইমানখিনি টকা তই হাতত লৈ যাব নালাগে মোৰ একাউণ্টত নালাগে নেকি দাদাৰ একাউণ্টত দিবি এনেওতো দাদা বৌ জিঅ'ৰ লগত যাবই মই চাগে ঘৰ ৰখিব লাগিব ঠিক আছে দাদাৰ একাউণ্ট ডিটেইলছখিনি পঠিয়াই দিবি অ'কে Thanks. কি হল Thank you yaar. সৰ লাগে আবে মুখ মাৰিলি যে মৰমতে মাৰিছো মা চোৱাচোন এইটো কেনেকুৱা হৈছে বাহ ভেৰি গুড বিৰাট ধুনীয়া থেংক ইউ গাখীৰ খাবা আনা ঠিক আছে তুমি কৰা মই আনি আছো হা ওকে আৰে বিৰিনা আহা গুড মৰ্ণিং বৌ মৰ্ণিং মৰ্ণিং ভাবিলো পংখীৰ খবৰ এটা লৈ যাওঁ আৰু লগতে আপোনালোকৰ বিৰিনা থিয় কৰালৈ কথা পাতি আছা যে বহা আকৌ সৰি বহা বহা একো নাই বৌ নিজৰে ঘৰ আৰু এখন বিয়া হোৱা হ'লেহে নিজৰ ঘৰ হ'লহেঁতেন মই কথাবোৰ চিধাকৈ কওঁ বেয়া নাপাবা একো নাই বৌ পংখীৰ এতিয়া কেনেকুৱা স্কুললৈ যাব লাগে বোলে হয় নেকি মই ক'লো বোলো 2 দিনমান স্কুললৈ যাব নালাগে আমি মুম্বাইলৈ যাম বাস লগে লগে মুম্বাই ক'ত ক'ত যাব সব লিষ্ট বনাই ৰেডি অমিতাভ ককাৰ ঘৰত যাব বোলে অমিতাভ ককা মানে অমিতাভ বচ্চনৰ কথা কৈছে নেকি তাই আৰু কাৰ মানুহ মাৰিব দেই এনেকৈ ফূৰ্তিত ৰাখি তাইক অপাৰেশ্যনটো কৰাই আনক অ' বৃষ্টি